নমস্কাৰ বন্ধুসকল মই সমন্ত কাজল স্বাগতম জনাইছো আপোনালোকক এসকেজি ৱাইটি নিউজ এটা নতুন ভিডিঅলৈ আৰু আজি মই আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো গতিকে ভিডিঅটো শেষলৈকে চাই থাকিব বন্ধুসকল খবৰটো হৈছে জুবিন গাৰ্গৰ বিষয়ে আপোনালোকে নিশ্চয় এটা খবৰ গম পায় যে অসমীয়া ভাষাক ভাৰত চৰকাৰৰ ফালৰ পৰা ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰা হৈছে ইয়াৰ বিষয়ে কালি জুবিন গাৰ্গক সোধা হৈছিল কিন্তু তেওঁ ইয়াক লৈ ইমান সুখী নহয় আৰু সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গে কি ক'লে পোনপ্ৰথমতে মই আপোনালোকক দেখুৱাই লৈছো What is Indian classical language? It's a wrong word. Indian classical language অকল এটাই আছে, that is Sanskrit. সেইটো আকৌ নতুন কি ওলালে অসমীয়া ভাষা ইমান বছৰ আছে দেখোন মইতো অসমীয়া কৈ আছোঁ এইটো স্বীকৃতি দিবলৈ কি আছে Who says that? কোন ভাৰত চৰকাৰ মই ইমান টিভি চিভি নাচাওঁ দেই আৰু মই ভাৰত চৰকাৰক ইমান খাতিৰ নকৰোঁ কথাটো সেইটো মানে কিহৰ স্বীকৃতি দিলে মই সেইটো লাগে মোক যে মই যে ইমান গান লিখিলোঁ এতিয়ালৈকে সেইটো ভাৰত চৰকাৰে স্বীকৃতি দিব নেকি দিছ ইজ মাই লেংগুৱেজ দিছ ইজ এছামিজ আই এম এন এছামিজ মই অসম হয় সেইটো ভাৰত চৰকাৰে স্বীকৃতি দিব নোৱাৰে আৰু গোটেই অসমৰ বুলি নহয় গোটেই ইণ্ডিয়াৰ যিমান ভাষা আছে চব পালি প্ৰাকৃত সংস্কৃত তাৰ পৰা আহিছে এইটো ভাৰত চৰকাৰে দিব নোৱাৰে হিন্দী কৈ থাকেতো হিন্দীটো আমাৰ ভাষা নহয় এই ভাৰত চৰকাৰ স্বীকৃতি ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব আমি চব দি আছোঁ আমি তেল দি আছোঁ আমি চাহ দি আছোঁ গড় দি আছোঁ ৰাইন দি আছোঁ জুবিন গাৰ্গ দি আছোঁ Who the hell you are? We are more modern than you. আমাৰ প্ৰাইম মিনিষ্টাৰ এতিয়ালৈকে ইংলিছ ক'ব নাজানে That's it. Finito. গতিকে দেখিলে ইয়াৰ বিষয়ে আপোনালোকে কি ভাবে তলত কমেন্ট কৰি জনাব পাৰে এই ভিডিঅটো ইমানে যদি ভাল পালে লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব চেনেলত যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম